এইটো বাসগৃহ হৈছে ভাৱনা শৰ্মাৰ বাসগৃহ আৰু তেওঁৰ পৰিয়ালে ইতিমধ্যে এটা কথা স্পষ্ট কৰিছে যে তেওঁৰ যি খবৰ তেওঁ আহি পোৱাৰ যি খবৰ সেই খবৰ ইতিমধ্যে আমাৰ হাতত আহি পৰিছিল যে তেওঁ শিলঙৰ এটা ষ্টেট বেংকৰ তলত কান্দি থকা অৱস্থাত তেওঁৰ যি তথ্য লাভ কৰিছিল আৰু লাভ কৰাৰ পিছতেই মেঘালয় আৰক্ষীয়ে অসম আৰক্ষীক এই খবৰ দিছিলে আৰু খবৰৰ ভিত্তিত পৰিয়ালৰ লোকক অসম আৰক্ষীয়ে এই খবৰ তেওঁলোকক দিছিলে যে তেওঁলোকৰ কন্যা যেহেতু কালিৰ দিনটোৰ পৰা কালি দিনৰ 11 বজাৰ পৰা আসলে সন্ধানহীন হৈ থকা ভাৱনা শৰ্মাৰ যি তথ্য সেই তথ্য লাভ কৰাৰ পিছতেই তেওঁৰ বাসগৃহত আহি বৰ্তমান সময়ত আমি উপস্থিত হৈছিলো পৰিয়ালৰ সৈতে কথা পাতিবলৈ কিন্তু তেনেতে আমাৰ হাতত আহি যিটো বিগ ব্ৰেকিং যিটো তথ্য সেয়া আমি জনাবলৈ চেষ্টা কৰিছো যে ভাৱনা শৰ্মাৰ যি সন্ধান আচলতে সেই সন্ধান অসম আৰক্ষীয়ে ইতিমধ্যে লাভ কৰিছে শিলঙৰ এটা ষ্টেট বেংকৰ তলত ভাৱনা শৰ্মা ইতিমধ্যে কান্দি থকা অৱস্থাত তেওঁক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল মেঘালয় আৰক্ষী আৰু মেঘালয় আৰক্ষীয়ে ইতিমধ্যে অসম আৰক্ষীক সেই খবৰ দিছিল আৰু খবৰ দিয়াৰ পিছতেই অসম আৰক্ষীৰ এটা বৃহৎ দল তেওঁৰ পৰিয়ালৰ সৈতে শিলং অভিমুখে তেওঁক আনিবলৈ ৰাওনা হৈছে আৰু তেওঁৰ পৰিয়ালৰ লোকৰ পৰা জানিবলৈ পোৱা মতে আসলতে আৰক্ষী কৈছে যে দিন দুপৰতে আসলতে এয়া মহানগৰৰ পৰা এনে ধৰণৰ ঘটনা কেনেকৈ সংঘটিত হবলৈ পালে আসলে গোটেই ঘটনাটো এক ৰহস্যৰ আৱৰ্তত আছে কাৰণ ভাৱনা শৰ্মা গৈছিলে আজৰাৰ ফালে তেওঁৰ যিখন স্কুলত তেওঁ কৰ্মৰত আছিলে সেই স্কুল কৰ্তৃপক্ষই কৈছে তেওঁৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই আনহাতে পৰিয়ালৰ লোকে কৈছে যে তেওঁ স্কুললৈ গৈছিলে পৰিয়ালৰ লোকক তেওঁ অৱগত কৰিছিলে যে তেওঁ বিপদজনক অৱস্থাত আছে তেওঁৰ পৰা পইচা কাঢ়ি লোৱা হৈছে এটিএম কাঢ়ি লোৱা হৈছে মোবাইল ফোন কাঢ়ি লোৱা হৈছে কিন্তু সেই আটাইখিনি খবৰ লাভ কৰাৰ পিছত এটা কথা স্পষ্ট হৈছে যে আসলে ঘটনাটো কিন্তু কোনো সিধা ঘটনা নহয় আমি ভাবি থকাৰ দৰে নহয় যে তেওঁক আহিছে কোনোবাই কিডনেপ কৰিছে তেনেকুৱা নহয় এটা কৰবাত প্ৰি প্ল্যান হ'ব পাৰে নেকি কাৰণ শেষ লোকেশন লাষ্ট লোকেশন যেহেতু তেওঁক ইতিমধ্যে শুক্লেশ্বৰ মন্দিৰৰ ওচৰত পোৱা গৈছিল কালি ফোন ট্ৰেকিঙৰ জৰিয়তে সেই খবৰ আমাৰ হাতত আহি পৰিছিল আৰু তাৰ পিছতে এতিয়া যেহেতু তেওঁৰ সন্ধান অহাৰ তথ্য লাভ কৰিছে যে তেওঁৰ সন্ধান পাইছে শিলঙত গতিকে সম্পূৰ্ণ খবৰটোৱে কিছু খালখলনি হৈ গৈছে যে লাষ্ট লোকেশন ইয়াত পোৱাৰ পিছত তেওঁৰ ফোন অফ হৈছিলে ফোন অফ হোৱাৰ পিছত তেওঁ শিলং গৈ পালে শিলঙত তাই কেনেকৈ গৈ পালে সেই গোটেই কথাখিনি আসলে ৰহস্যৰ আৱৰ্তত আছে কোনে তেওঁক লৈ গৈছিল কি আসলতে তেওঁৰ ইন্টেনশন আছিলে বা কেনেধৰণে তেওঁ লৈ গৈছিলে সেই গোটেই কথাটো কি ইয়াৰ আঁৰত কি আছে সেই গোটেই কথাটো কিন্তু পৰৱৰ্তী সময়ত পৰিয়াল তথা কিছু সময় পিছত যদি আৰক্ষীৰ সৈতে কথা বতৰা হয় তাৰ পিছতহে আমি অৱগত কৰিব পাৰিম মুহূৰ্তত আপুনি সবিশেষ তথ্যখিনি জনালে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো।